নমস্কাৰ, মই মুখতাৰ হুছেইন, ঘৰ শান্তিপুখুৰী। আমি বহু বছৰৰ পৰাই অমিতা খেতি কৰি আহিছোঁ। আগতে কৰোঁতে আমি সাধাৰণভাৱে কৰিছিলোঁ, গাঁৱৰ মানুহে যেনেদৰে কৰে তেনেদৰে কৰিছিলোঁ, কিন্তু তেতিয়া হাবি জংঘলে আগুৰি ধৰে বা তেতিয়া আমি উচিত উৎপাদন যিটো পাব লাগে সেইটো পোৱা নাছিলোঁ। কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত আমি এনেদৰে মালচিং পেপাৰ ব্যৱহাৰ কৰি আমি অমিতা খেতি আৰম্ভ কৰিলোঁ। আৰু ইয়াতে প্ৰথমতে মাটিটো 5-6 চাহমান হাল বাই আমি তাতে সাৰ সুৰ যি দিব লাগে গোটেইখিনি দি লোৱাৰ পিছত আমি এনেদৰে ভেটি বনাই মাজত এনেদৰে দেখিছে আপোনালোকে ড্ৰেইন কৰি ৰাখিছোঁ। আৰু মালচিং পেপাৰ ব্যৱহাৰ কৰি আমি এনেদৰে 7 ফুটৰ মূৰে মূৰে এটা পুলি দিছোঁ। 7 ফুট আৰু এনেদৰে 7 ফুট আছে, 7 স্কুৱেৰ ফুটৰ মূৰত আমাৰ অমিতাৰ পুলিবিলাক আছে। আৰু তেনেদৰে আমি খেতিটো কৰিছোঁ। এতিয়া এনেদৰে খেতি কৰাৰ ফলত আমি ইয়াতে যে হাবি জংঘল হয়, এই হাবি জংঘলৰ পৰা মুক্ত হৈছোঁ। তাতে হাবি জংঘলবিলাকত আমাৰ কি থাকে, পোক পৰুৱা থাকে। আৰু পোক পৰুৱাৰ লগতে আপোনালোকৰ বিভিন্ন বেমাৰ বীজাণু আহে, তেনেদৰে অমিতাৰ গছবিলাক আক্ৰান্ত হয়। কিন্তু এতিয়া যিহেতু আমি মালচিং পেপাৰ ব্যৱহাৰ কৰিছোঁ, হাবি জংঘলৰ চাফা কৰা খৰচ নাই বা তেনেকুৱা পোক পৰুৱাৰ উপদ্ৰৱো কমি গৈছে। আৰু এটা কথা থাকিল, যেতিয়া মালচিং পেপাৰ ব্যৱহাৰ কৰিলোঁ, আমাৰ মাটিৰ যিটো সেমেকা, সেই সেমেকাটো ধৰি ৰাখে, জীপটো ধৰি ৰাখে। ৰখাৰ ফলত আমি পানী কমকৈ দিলেও হয়। আৰু ইয়াতে ডাইৰেক্ট যিহেতু মাটিটোত ৰ'দ নপৰে, মাটিটো টান মাৰি নাযায় বা ডাইৰেক্ট বৰষুণ নপৰাৰ কাৰণে ইয়াতে জেকা লগাৰ কোনো সম্ভাৱনা নাই। মাটিৰ যিটো গুণাগুণ সেইটো অক্ষুণ্ণ থাকে। আৰু মাটিটো সদায় আপোনালোকে দেখা পাব, মাটি একদম ধুনীয়া হৈ আছে। লাৰি দিলেই ভাঙি যোৱা অৱস্থা এটাত থাকে মাটিবিলাক। ভিতৰত মাটিবিলাক যেনে হাল বাই উঠাৰ পিছত যেনেকুৱা, ঠিক তেনেদৰে থাকে মাটিবিলাক। মাটিটো বহি নাযায়, সেইটো এটা এডভান্টেজ। বা সাৰখিনি সাৰত ডাইৰেক্ট ৰ'দ পৰি বেয়া হৈ নাযায়, ধুনীয়াকৈ মাটিৰ নিজৰ জীপটো ৰাখি দিয়ে। আৰু গুলিটোত আৰু বিভিন্ন ধৰণৰ পৰৱৰ্তী পৰ্যায়ত সাৰ পানী দিয়াৰ প্ৰয়োজনীয়তা কমি আহি থাকে। তাৰ ফলত এই গছজোপা এতিয়া ইমানমান ওখ হোৱাৰ লগে লগেই ইয়াৰ পৰাই ফল আৰম্ভ হ'ব। মাটিৰ পৰা 1 ফুট ওপৰৰ পৰা ফল লাগিব আৰম্ভ কৰিব। আৰু ইয়াতে যিহেতু কোনো হাবি জংঘল নাই, চাফ চিকুণতাৰ মাজত থাকিব, যেতিয়া পোক পৰুৱাৰ আক্ৰমণ নহ'লে ফলবিলাকো ধুনীয়া হৈ আহিব। তেনেদৰে আমি খেতিডৰা কৰিছোঁ। ইয়াতে 2 বিঘাতকৈ অকণমান বেছি আছে। 600 পুলি আছে আমাৰ ইয়াতে এতিয়া, 600ডাল অমিতাৰ পুলি আছে। আমি যদি এইখিনি ভালদৰে কৰি ফল হাৰ্ভেষ্টিং কৰাৰ সময়লৈকে আমি ভালদৰে ৰাখিব পাৰোঁ, তেতিয়াহ'লে অন্ততঃ আমি এইখিনি মাটিৰ পৰা আমি অন্ততঃ 6-7 লাখ টকা ইনকাম কৰিবলৈ সক্ষম হ'ম। সেয়েহে আজিৰ যুগত এই বৈজ্ঞানিক পদ্ধতিত এনেদৰে খেতি কৰি লাভান্বিত হোৱাৰ এইটো এটা উৎকৃষ্ট পন্থা। অমিতাৰ খেতি এটা লাভজনক খেতি। গতিকে যিসকল মানুহে এই কৃষি পদ্ধতিৰে আগবাঢ়ি যাম বুলি ভাবিব পাৰে বা ভাবিছে, তেওঁলোকক আমি এইটোৱে পৰামৰ্শ দিম যে অমিতা খেতিটো বৰ্তমান সময়ত এটা লাভজনক খেতি আৰু তেওঁলোকে এইটো কৰিব পাৰে। আৰু এনেদৰে কৰিলে ভাল লাভান্বিত হোৱাৰ আশা আছে। অমিতা খেতিত পানী জমা হ'ব নালাগে। প্ৰথম কথা, পানী জমা হ'লে অমিতা গছবিলাক মৰি যাব। পানী বা যেতিয়া বাৰিষা কালত বৰষুণ পৰিব, একেলধৰে পানী 1 সপ্তাহ 10 দিন বৰষুণ দিব, তেতিয়া গুৰিত পানী বেছিকৈ সোমালেই গছডাল মৰি যোৱাৰ চান্স থাকে। বা আকৌ পানী নাপালেও গছডাল মৰি যোৱাৰ চান্স থাকে। সেয়েহে কম পৰিমাণে পানী দিব লাগিব। কিন্তু বহুত পানী নোপোৱাকৈ ৰাখাব পাৰিলে, এনেদৰে ড্ৰেইনেজ ছিষ্টেমটো ঠিক ঠাক কৰি ৰাখিলে অধিক উৎপাদন পোৱাৰ আশা আছে। এইবাৰ আমি এটা নতুন পদ্ধতি ব্যৱহাৰ কৰিছোঁ। সেইটো হ'লে প্ৰতিটো ভেটিৰ মূৰে মূৰে 2 মূৰে আমাৰ গেন্ধে ফুলৰ পুলি ৰুইছোঁ। এইটো এটা আছে, আপুনি এইফালে দেখাব পাৰিব, এইটো এটা আছে। তেনেকৈ প্ৰতিটো ভেটিৰ মূৰে মূৰে আছে, এইফালেও আছে, সেইটো মূৰতো আছে। এতিয়া গেন্ধে ফুল দিয়াৰ উদ্দেশ্যটো হ'ল কি, যেতিয়া এইটো ফুলি উঠিব, তেতিয়া গেন্ধে ফুল আপোনালোকে দেখিছে, হালধীয়া ৰঙৰ ধুনীয়াকৈ ফুল উঠিব। ইয়াতে বহুত ফুল লাগিব, তেতিয়া পোক পৰুৱাবোৰ ফুলত আকৰ্ষিত হৈ ইয়াতে পৰিব। আমাৰ গছবিলাকত আক্ৰমণ বা তেনেকৈ তাতে নপৰিব, ফুলতেই থাকিব। এইটো এটা পোক নিয়ন্ত্ৰণৰ আধুনিক পদ্ধতি। গতিকে এইটো এটা আমি এইবাৰ নতুনকৈ আৰম্ভ কৰিছোঁ। যিসকল কৃষকে ইচ্ছা কৰে তেওঁলোকেও এই পদ্ধতি অৱলম্বন কৰিব পাৰে। এতিয়া আমি মুক্তাৰ হুছেইনে যোৱাবাৰ অমিতা খেতি কৰাৰ কিছু দৃশ্যাংশ আমি চাওঁ আহক। তেওঁ এইখন ফিল্ডতে যোৱাবাৰ অমিতা খেতি কৰি 2 বিঘা মাটিৰ পৰা প্ৰায়
7 লাখ টকা উপাৰ্জন কৰিছে। যদি ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কোনোবা সদাশয় ব্যক্তিয়ে যদি প্ৰথমবাৰৰ বাবে এই কে অল ৰেস্কিউ চেনেলটো চাই আছে তেতিয়াহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ জনালোঁ।